দুটা তিনিটা কৰি প্ৰতি বছৰে প্ৰশ্ন আহিছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত। গতিকে প্ৰিভিয়াছ ইয়েৰত যিবিলাক প্ৰশ্ন আহিছিলে সেইবিলাক প্ৰশ্ন আমি চাম। সেইবিলাক প্ৰশ্ন অলৰেডি আমি ডিছকাছ কৰিছোঁ। কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰোঁতে সকলোবিলাক ডিছকাছ কৰিছোঁ। যদিহে আপুনি ভিডিঅ'বিলাক চোৱা নাই, ইংলিছ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন বা প্ৰিভিয়াছ ইয়েৰ প্লে লিষ্টত গৈ আপোনালোকে চাব পাৰিব। আৰু লগতে ছুপাৰলেটিভ ডিগ্ৰী যিবিলাক আছে, যিবিলাক এডজেক্টিভ আছে, সেই সকলোবিলাক আমি চাম। সকলোবিলাকৰ ছুপাৰলেটিভ ফৰ্মটো কি হয় সেইটো আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। এইটো জাষ্ট ছুপাৰলেটিভ ফৰ্ম হয় আৰু কেতিয়াবা কেতিয়াবা আপোনালোকক কনভাৰ্ট কৰিব দিয়ে যে পজিটিভ ডিগ্ৰীৰ পৰা কম্পেয়াৰটিভ ডিগ্ৰীলৈ কেতিয়াবা কম্পেয়াৰটিভ ডিগ্ৰীলৈ কনভাৰ্ট কৰিব দিব বা কেতিয়াবা ছুপাৰলেটিভ ডিগ্ৰীলৈ কনভাৰ্ট কৰিব দিয়ে। চ' তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকো আমি বনাবলৈ চেষ্টা কৰিম আজি ছুপাৰলেটিভ ফৰ্মৰ ওপৰত। চ' কি কি আহিছিলে আমি চাওঁ বলক। অসংখ্য এভৰিৱান, মই লক্ষ্য পুনৰবাৰ আপোনালোকক এই চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমত হোৱাট ইজ দ্য ছুপাৰলেটিভ ফাৰ, ফাৰৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে আমি ডিছকাছ কৰিছোঁ। ইনাৰৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে, এক্সপেঞ্চিভৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে, বেডৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে, লিটলৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে। চব 2020 চনত আহিছিলে। এইটো 2020 চনৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু LD-ত আহিছিলে যে চাইৰ ছুপাৰলেটিভ ডিগ্ৰী কি হয়। 2020 চনৰ JLD জুনিয়ৰ এছিষ্টেণ্ট আৰু লোৱাৰ ডিভিজনেল এছিষ্টেণ্টতো পুনৰ আহিছিলে। নয়জিৰ ছুপাৰলেটিভ ডিগ্ৰী কি হৈ আহিছিলে। বাকী যিবিলাক আমি চালোঁ এইবিলাকো 2019ত আহিছিলে। এইটো বেডৰ নিশ্চয় গম পাইছে। 2019ত আহিছিলে আপোনাৰ এক্সপেঞ্চিভৰ। নিশ্চয় গম পাইছে যে ছুপাৰলেটিভ ডিগ্ৰীটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। সেইকাৰণে আমি ফাৰ্ষ্টত ডিছকাছ কৰি ল'ম, তাৰপিছত আমি প্ৰশ্নবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম, যিটো আপোনালোকে নিজে পাৰিব। চ' এইবিলাক সহজ প্ৰথমত আমি সহজবিলাক ডাইৰেক্ট গ্ৰামাৰ বুকৰ পৰা লৈছোঁ আৰু যিবিলাক আমাৰ গ্ৰামাৰ বুকৰ পৰা নাই সেইবিলাক আমি এক্সট্ৰাকৈ ডাউনলোড কৰি পিনে আপোনালোকৰ ইয়াত এড কৰি দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব, তাৰপিছত ভালকৈ পঢ়ি থাকিব পাৰিব বা নোট ডাউন কৰি ল'ব পাৰিব। চ' এবল তাৰ কম্পেয়াৰটিভ ফৰ্মটো কেতিয়াবা সুধি দিব পাৰে। চ' আমি কম্পেয়াৰটিভ আৰু ছুপাৰলেটিভ একেলগে পঢ়িম, যেনেকৈ আমি ভাৰ্বত পঢ়িছিলোঁ লিষ্ট অফ ভাৰ্ব। এবল, এবলাৰ, এবলেষ্ট, ব্ৰেভ, ব্ৰেভাৰ, ব্ৰেভেষ্ট, ব্ৰাইট, ব্ৰাইটাৰ, ব্ৰাইটেষ্ট, বোল্ড, বোল্ডাৰ, বোল্ডেষ্ট, বিগ, বিগাৰ, বিগেষ্ট। কম্পেয়াৰটিভত সাধাৰণতে +ER লাগে, নিশ্চয় গম পাইছে, আৰু ছুপাৰলেটিভত EST লাগে। সকলোতে নহয়, বেছিভাগতে। চ' বেড বা ইল বা এভিল হ'লে ৱৰ্ষ্ট বা ৱৰ্ষ্ট হ'ব। কম্পেয়াৰটিভটো হ'ল ৱৰ্ষ্ট আৰু ছুপাৰলেটিভটো ৱৰ্ষ্ট। এইটো আমাৰ DSS এক্সামিনেশ্যনত আহিছিলে। গতিকে এইটো ভালকৈ চাওক যে বেড, এভিল আৰু ইল এই সকলোবিলাক কম্পেয়াৰটিভ ফৰ্ম হয় আৰু তাহাঁতৰ বেড, এভিল আৰু ইল এইবিলাক পজিটিভ ফৰ্ম হয় আৰু তাহাঁতৰ কম্পেয়াৰটিভ ফৰ্মটো হ'ল ৱৰ্ষ্ট আৰু তাহাঁতৰ ছুপাৰলেটিভ ফৰ্মটো হ'ল ৱৰ্ষ্ট। নিশ্চয় গম পাইছে। তাৰপিছত ডিপ, ডিপাৰ, ডিপেষ্ট, ইজি, ইজিয়াৰ, ইজিয়েষ্ট। চ' সাধাৰণতে এক্সেপশ্যনেল থাকে সকলোতে। যদিহে আপোনালোকে ৱাই পায়, ৱাইটো কম্পেয়াৰটিভ ফৰ্ম কৰোঁতে ৱাইটো আঁতৰাই পিনি তাৰ ঠাইত IER লিখিব লাগিব। ৱাইটো আঁতৰাই পিনি IER আৰু লাষ্টত ছুপাৰলেটিভত ৱাইটো আঁতৰাই IEST। বুজি পাইছে? ৱাইটো থাকোঁতে লিখিলে নহ'ব, ৱাইটো ৰিপ্লেচ কৰি পিনি ৱাইৰ ঠাইত আমি লিখিম IEST। নিশ্চয় বুজি পাইছে। যদিহে মই এইবিলাক মোহাৰি দিওঁ, চাওক আপোনালোকে ইজি, ইজিয়াৰ, ইজিয়েষ্ট। আমি ৱাইটো আঁতৰাই দিছোঁ, ৱাইটো আঁতৰাই পিনি IER লগাইছোঁ, ৱাইটো আঁতৰাই পিনি IEST লগাইছোঁ। তাৰ নেক্সট ফিউ, ফিউৱাৰ, ফিউৱেষ্ট, ফাইন, ফাইনাৰ, ফাইনেষ্ট, ফাৰ, ফাৰ্ডাৰ, ফাৰ্ডেষ্ট। এইটো আমাৰ DSS এক্সামিনেশ্যনত আহিছিলে। ভালকৈ চাব, ফাৰ, ফাৰ্ডাৰ, ফাৰ্ডেষ্ট, বা যদিহে ইয়াত A নাথাকে, যদিহে ইউ থাকে, আমি ইউটোকে টিক কৰিব লাগিব। ফাৰ, ফাৰ্ডাৰ, ফাৰ্ডেষ্ট। তাৰ নেক্সট ফেট, ফেটাৰ, ফেটেষ্ট, গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট। গুড বা ৱেল থাকিলে বেটাৰ, বেষ্ট হ'ব। গুড বা ৱেলটো পজিটিভ হ'ব, কম্পেয়াৰটিভটো বেটাৰ আৰু ছুপাৰলেটিভটো বেষ্ট। যোনটো আমি এই মাত্ৰ ডিছকাছ কৰিছিলোঁ যে যদিহে ৱাই থাকে আমি কি কৰিব লাগিব, এতিয়া ডিছকাছ কৰিছিলোঁ এই মাত্ৰ। ৱাই আছিলে, ৱাইৰ ঠাইত IER, IEST। ঠিক তেনেদৰে ইয়াতো হেভি আছে, ৱাই আছে, ৱাইৰ ঠাইত আমি কি বহাম, IER বহাম কম্পেয়াৰটিভত আৰু IEST বহাম ছুপাৰলেটিভত। হেভি, হেভিয়াৰ, হেভিয়েষ্ট। নিশ্চয় বুজি পাইছে। ৱাইৰ ঠাইত IEST এক্সেপশ্যনেল থাকিব, আমি সেইটো ডিছকাছ কৰিম। কাইণ্ড, কাইণ্ডাৰ, কাইণ্ডেষ্ট, লাৰ্জ, লাৰ্জাৰ, লাৰ্জেষ্ট। আৰু এইটো এক্সামিনেশ্যন আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত। অলপ আগত কুৱেশ্যনটো দেখিছিলে নিশ্চয়। লিটল, লেছ আৰু লিষ্ট। কম্পেয়াৰটিভ ফৰ্মটো হৈ যাব আমাৰ লেছ আৰু ছুপাৰলেটিভ ফৰ্মটো হৈ যাব লিষ্ট। লিটল, লেছ, লিষ্ট আমাৰ প্ৰশ্ন আহিছিলে। তাৰ নেক্সট লেট থাকিলে মানে লেট, লেটাৰ, লেটেষ্ট বা আমি লাষ্ট বুলি ক'ম। মেনি বা মাছটো হ'ল পজিটিভ ফৰ্ম, তাৰ কম্পেয়াৰটিভ ফৰ্মটো হ'ল মোৰ আৰু ছুপাৰলেটিভ ফৰ্মটো হৈ যাব মষ্ট। নিয়েৰ, নিয়েৰাৰ, নিয়েৰেষ্ট এই সকলোবিলাক আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰিব। মই সকলোবিলাক মোহাৰি দিছোঁ।
স্ক্ৰীনশ্বট আপোনালোকে এটা লৈ লওক স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ লওক আপোনালোকে তাৰ নেক্সট আমি ডিছকাছ কৰিম বাকীবিলাক সব বহুত আছে ইয়াত ডিছকাছ কৰিবলৈ আমি সেইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক ফাৰ্ষ্টত নভেল নভেলাৰ নভলেছ স্মলাৰ স্মলেষ্ট এইবিলাক আপোনালোকে দুবাৰ তিনিবাৰ পঢ়িব দিনটো তেতিয়া অট'মেটিকেলি মনত থাকি যাব অপশ্যন দেখিলে মনত পৰি যাব ষ্ট্ৰংগাৰ ষ্ট্ৰংগেষ্ট ইজি হয় টলাৰ টলেষ্ট আমি পাই থাকোঁ থিনাৰ থিনেষ্ট হোৱাইটাৰ হোৱাইটেষ্ট চক হোৱাইটাৰ হোৱাইটেষ্ট এটা নেক্সট উইকাৰ উইকেষ্ট wiser wisest active more active most active so beautiful more beautiful most beautiful বহুত ভাগত আমি কেতিয়াবা comparative form more লগা আৰু superlative form most লগা difficult more difficult most difficult famous more famous most famous faithful more faithful most faithful handsome more handsome most handsome interesting more interesting most interesting innocent more innocent most innocent intelligent more intelligent most intelligent wonderful more wonderful most wonderful ঠিক তেনেদৰে আমি এক্সপেন্সিভটো ইয়াত লিখিব পাৰিম যোনটো আমাৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যনত আহিছিলে এক্সপেন্সিভ more expensive আৰু সুপাৰলেটিভ ফৰ্মটো আমাক সুধিছিলে সো আমাৰ most expensive টো কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে তাৰ নেক্সট আৰু কিছুমান যদি আমি চাওঁ তাৰ নেক্সট এটা চাওঁ যে faster fastest long longer longest hard harder hardest sooner soonest swiftly more swiftly most swiftly skillfully more skillfully most skillfully quickly more quickly most quickly এইবিলাক আপুনি দুবাৰ তিনিবাৰ পঢ়িব মনত থাকি যাব wisely more wisely most wisely happily more happily most happily unfortunately more unfortunately আৰু most unfortunately এটা আমি পঢ়িলো বেড বা ইল থাকিলে আমি worst হৈ যাব সুপাৰলেটিভটো well থাকিলে বা গুড থাকিলে মানে পজিটিভত বেটাৰ আৰু বেষ্ট হ'ব মাছ মেনি থাকিলে মোৰ বা most হ'ব লিড টু লিষ্ট আমি পঢ়িলোঁ নিয়াৰ নিয়াৰেষ্ট লেট লেটাৰ লেটেষ্ট লেট লেটাৰ লাষ্ট আমি এইটো পঢ়িলোঁ তাৰ নেক্সট এইবিলাক আপোনালোকে চাওক এইবিলাক ইম্পৰ্টেণ্ট হয় লাষ্টৰটো আৰু ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব ৰুডাৰ ৰুডেষ্ট ICS so পুনৰ y আছে y থাকিলে y ঠাইত IER লিখিলোঁ IEST বহালোঁ সুপাৰলেটিভ ফৰ্মত courser courses risky so y আছিলে y ঠাইত IER বহালোঁ কম্পেয়াৰটিভত আৰু সুপাৰলেটিভত IEST riskier riskiest grosser grossest ugly uglier ugliest পুনৰবাৰ y ঠাইত বহাই দিলোঁ আমি IER আৰু y ঠাইত বহাই দিলোঁ সুপাৰলেটিভ ফৰ্মত IEST বেছিভাগ ক্ষেত্ৰত আমি হেতু কৰিম ugly uglier ugliest great greater greatest tough tougher toughest চাই যাব আপোনালোকে ইম্পৰ্টেণ্ট হয় beautiful more beautiful most beautiful narrow narrower narrowest hard harder hardest weight weighter weightest স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব difficult more difficult most difficult sincere sincerest স্পেলিং বিলাক চাব busier পুনৰবাৰ একে y আছিলে IER বহালোঁ busier busiest IEST বহালোঁ politer politest 50 50th y আছিলে y ঠাইত IER বহালোঁ IEST বহালোঁ নিশ্চয় গম পাইছে তাৰ নেক্সট আৰু কেইটামান যদি আমি চাওঁ one syllable মানে আপোনালোকে শব্দটো এবাৰ ক'বলগীয়া আছে long তাৰ সুপাৰলেটিভ ফৰ্মটো অকল দিয়া আছে longest taller tallest আছিলে straight starter straightest largest আছে larger largest bigger লাষ্টৰ সুপাৰলেটিভ ফৰ্মটো অকল দিয়া আছে biggest আৰু hotটো hottest হৈছে hotter hottest two syllable লগা two syllable কৰি আমি honest দুবাৰ ক'বলগীয়া আছে honest লগে one syllable nest লগে এটা syllable two syllable হয় two syllable আমি most honest হৈছে সুপাৰলেটিভ ফৰ্মটো ডাইৰেক্ট দিয়া আছে honest to most honest famous to most famous happy to happiest y আছিলে y ঠাইত IEST বহাইছে কাৰণ সুপাৰলেটিভ ফৰ্ম হয় ইয়াতে কি আছিলে crazy y আছিলে y ঠাইত সুপাৰলেটিভ ফৰ্মত IEST বহাইছে craziest craziest হৈছে narrowest হৈছে gentlest হৈছে তাৰ নেক্সট 3 বা তাতকৈ বেছি syllable so expensive তিনটা syllable আছে x লগে এটা pen লগে এটা sieve লগে এটা expensive to most expensive হৈছে এটা আমাৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন আহিছিলে dangerous to most dangerous আছে popular to most popular beautiful to most beautiful confident to most confident difficult to most difficult
নিশ্চয় গম পাইছে তাৰ নেক্সট গুড টু বেষ্ট হৈছে আমি অলৰেডি পঢ়িলোঁ বেড টু ৱৰ্ষ্ট হৈ যাব ফাৰ টু ফাৰ্ডেষ্ট হ'ব মেনি টু most হ'ব লিটল টু লিষ্ট হ'ব ফাৰ টু ফাৰ্ডেষ্ট হ'ব এইবিলাক আমাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত আহিছিলে এইকেইটা আহিছিলে চ' ইম্পৰ্টেণ্ট হয় নিশ্চয় বুজি পাইছে আপোনালোকে এইবিলাক হ'ল ছুপাৰলেটিভ ফৰ্মটো ডাইৰেক্টলি দিয়া আছিলে আপুনি স্ক্ৰীনশ্বট লৈ লওক কিয় স্ক্ৰীনশ্বট লৈ লওক কাৰণ ইয়াৰ পৰাই ডাইৰেক্ট প্ৰশ্ন আহিছিলে এই প্ৰশ্নটো আমাৰ আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিছিলে আমাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিছিলে আমাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যন এই পেজটোৰ পৰা চাৰিটা প্ৰশ্ন আমাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত আহিছিলে গতিকে ইম্পৰ্টেণ্ট হয় স্ক্ৰীনশ্বট লৈ লওক বাকী এতিয়া আমি যদি প্ৰশ্নবিলাক চাওঁ যিবিলাক আমাৰ ফাৰ্ষ্টত আহিছিলে চ' হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ফাৰৰ ছুপাৰলেটিভটো ফাৰ্ডেষ্ট বুলি পঢ়িলোঁ অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব যদি FUR থাকে THEST থাকে এইটো আমাৰ কাৰেক্ট হৈ যাব এইটো 2020 চনত আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত তাৰ নেক্সট হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ইনাৰ ছুপাৰলেটিভ ফৰ্ম অফ ইনাৰৰ ছুপাৰলেটিভ ফৰ্মটো কি হয় ইনাৰ মোষ্ট হয় ইনাৰ মোষ্টটো অপশ্যন বিত আছে গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট 2019 চনত আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ এক্সপেনচিভৰ ছুপাৰলেটিভ ফৰ্মটো কি হয় এইটো মষ্ট এক্সপেনচিভ হ'ব অপশ্যন বিটো কাৰেক্ট আনচাৰ কাৰণ চব ইয়াত এক্সপাণ্ড হৈছে এক্সপানচিভ হৈছে সম্পূৰ্ণ বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে গতিকে এইটো শুদ্ধ নহ'ব অপশ্যন বিটো শুদ্ধ হ'ব আমি অলপ আগত পঢ়িলোঁ তাৰ নেক্সট হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ বেডৰ ছুপাৰলেটিভ ফৰ্ম কি হয় আমি পঢ়িলোঁ যে ছুপাৰলেটিভ ফৰ্মটো হ'ব ৱৰ্ষ্ট আৰু কম্পেয়াৰেটিভ ফৰ্ম হৈ দিলে ৱৰ্ষ্ট বেড ৱৰ্ষ্ট আমাক ছুপাৰলেটিভ সুধিছে গতিকে আমাৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন চি ৱৰ্ষ্ট নিশ্চয় গম পাইছে তাৰ নেক্সটটো আপোনালোকে চাওক যে তাৰ নেক্সটটো আছিলে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ লিটলৰ ছুপাৰলেটিভ ডিগ্ৰী কি হয় লিটলৰ ছুপাৰলেটিভ ডিগ্ৰী লিষ্ট হ'ব লিষ্ট ছুপাৰলেটিভ সুধিছে যদিহে কম্পেয়াৰেটিভ সুধিলে আমাৰ লেছ হ'লহেঁতেন অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'লহেঁতেন কিন্তু আমাৰ ছুপাৰলেটিভ সুধিছে গতিকে অপশ্যন এ লিষ্টটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটো কুৱেশ্যন নম্বৰ 6 2020 চনৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু LDত আহিছিলে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ চাই এতিয়া আমি কি পঢ়িছিলোঁ যদিহে ৱাই থাকে ৱাইটো আঁতৰাই পিনে আমি IEST বহাই দিওঁ ছুপাৰলেটিভত কিন্তু ইয়াত ৱাইটো আঁতৰাই পিনি IEST ক'তো বহোৱা নাই ইয়াত IEST বহাইছিলে কিন্তু ৱাইটো আঁতৰাই নিদিলে গতিকে এইটো আমাৰ ৰং হ'ব most চাই নহ'ব বিটো নহ'ব গতিকে অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ হ'ব চ' চাইৰ ছুপাৰলেটিভ ফৰ্মটো চাইয়েষ্ট এইটো হ'ব এইটো কাৰেক্ট হ'ব যদিহে ৱাইটো আঁতৰাই পিনি তাৰ ঠাইত IEST বহাই দিয়ে সেইটো কাৰেক্ট হ'ব আৰু যদিহে ৱাই নাই আঁতৰোৱা তেনেহ'লে ৰং হ'ব ৱাইটো আঁতৰাবই লাগিব আৰু যদিহে নাই আঁতৰোৱা তেনেহ'লে আমি SHYEST চাইয়েষ্ট এইটো আমি কাৰেক্ট বুলি ক'ম গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হৈছে তাৰ নেক্সটটো হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ নইজি ইয়াত চাওক নইজি আছিলে ইয়াত ৱাই আছে চ' আমি ৱাইটো আঁতৰাই পিনি কি কৰিব লাগিব IEST বহাব লাগিব ৱাইটো আঁতৰাই পিনি IEST ক'ৰবাত বহাইছে নেকি ইয়াত IEST বহালে কিন্তু আগফালৰ স্পেলিংটো ভুল কৰিলে ইয়াত আইটো ব্যৱহাৰ নকৰিলে বুজি পাইছে ইয়াত IEST নবহালে EIST বহালে গতিকে এইটো ৰং ইয়াত আইটো বহাবলৈ থাকি গ'ল চ' অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হৈছে চব কি আছিলে আমাৰ নইজি আছিলেনে চ' ইয়াত ৱাইটো আঁতৰাই দিলে ৱাইটো আঁতৰাই পিনি ইয়াৰ ঠাইত বহাই দিলে IEST নিশ্চয় বুজি পাইছে ৱাইটো আঁতৰাই পিনি ইয়াত বহালে IEST কাৰণ ছুপাৰলেটিভৰ কথা কৈছে গতিকে IEST বহালে নইজিএছ কৰিলে এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব নিশ্চয় আপোনালোকে বুজি পাইছে অলৰেডি আমি ভাৰ্বৰ ভাৰ্ব পঢ়িলোঁ প্লুৰেল ফৰ্মৰ ট্ৰিক সহায়ত পঢ়িলোঁ প্লুৰেল ফৰ্মটো আপোনালোকে চাব পাৰিব ইংলিছ ফৰ অল কম্পিটিটিভ এক্সামিনেশ্যনৰ প্লেলিষ্টত গৈ পিনি আমি পঢ়িলোঁ অপজিট জেণ্ডাৰ যিবিলাক এক্সামিনেশ্যনত আহে বাকী বহুত টপিক আমি ইংলিছৰ ডিছকাছ কৰিলোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ সকলোবিলাক ইংলিছ ফৰ অল কম্পিটিটিভ এক্সামিনেশ্যনত গৈ পিনি চাব পাৰিব আমি পঢ়িলোঁ য়ং ওৱান অফ এনিমেলবিলাকৰ বেবিজবিলাকক কি কয় য়ং ওৱানক কি কোৱা হয় সেই সকলোবিলাক ডিছকাছ কৰিলোঁ পাৰ্টকৈ গতিকে আপোনালোকে সেইবিলাকো চাবলৈ নাপাহৰিব বাকী মেথছৰ ভিডিঅ' দিয়া আছে GK ভিডিঅ' দিয়া আছে জেনেৰেল ছায়েন্সৰ ভিডিঅ' দিয়া আছে হিষ্ট্ৰী ভিডিঅ' দিয়া আছে সকলোবিলাক ভালকৈ চাব বুলি আশা কৰিছোঁ ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব